যদ্যপি দুষ্ট চিতে দহবৈ পাতে কটাৰ তথাপি তৰিতে একোৱে নবাচ পাপ পুণ্য যত আছে যেন মহাবহ্নি কেঁচা সুখান নবাছে আন ক্ষুদ্ৰ দেৱতাত যদি নেদমতি মহাদুৰাচাৰু গৰয়ামাত ভকতি সেহি হে পৰম সাধু জানা মহাশয় যিহেতু আমাক মাত্ৰ কৰিলে কৃষ্ণ ইতিমধ্যে আমাৰ উদ্ধৱ কোৱাৰ স্বৰেৰে আমাক সমস্ত দিব লগা ভক্তিৰ জ্ঞানখিনি প্ৰদান কৰিলে। আমি 158 নম্বৰ পদৰ ছেদতে সামৰা কথা ঘোষণা কৰিছিলোঁ। আমাক পাঠকক আমি পুনৰ সেইখিনিতে দোহাৰি আজি পাঠ ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। মই পুনৰ কৈছোঁ, সামৰ্থ্য ভকতি আদি একোৱে নবাছে ভকতক পালন্ত পুত্ৰক যেন মাৱে। আপুনি ভকত হ'বলৈ যত্ন কৰক, ভগৱন্তই আপোনাক ৰক্ষণাবেক্ষণ দি থাকিব। মাকে যেনেকৈ পুতেকক মৰম চেনেহ কৰে, ভগৱন্তই ভকতক তেনেকৈ মৰম চেনেহ কৰে। ভকতিৰ মহত কহিয়া নপাওঁ সীমা। ভক্তিৰ মহিমাৰ কথা কৈ সীমা উলিয়াব নোৱাৰে। অসীম ভক্তিৰ মহিমা। ভকতিয়ে অলৌকিকক লৌকিক কৰে, অবাস্তৱক বাস্তৱ কৰে। প্ৰহ্লাদে প্ৰমাণ দেখুৱাই থৈ গৈছে। বাপেকক কৈছে, ৰাখে হৰি মাৰে কোনে, মাৰে হৰে ৰাখে কোনে। হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। কথা শুনাৰ লগে লগে হিৰণ্যকশিপুৰ খঙত অগ্নিশৰ্মা হ'ল। হৰি সি যদি জগতৰ ঈশ কহ তাৰ কোনো দিশ। হৰিয়ে যদি তোৰ জগতৰ ঈশ্বৰ হয় কহ তোৰ ঈশ্বৰ ক'ত আছে। শুনিয়া প্ৰহ্লাদে বুলয় বাণী ব্যাপকত বিভু প্ৰভু চক্ৰপাণী। মোৰ ভগৱন্ত জগতত ব্যাপ্ত মানুহ হৈ আছে। সমস্ত জগতে আচন্দ স্বামী স্ফটিকৰ স্তম্ভে দেখিলোঁ। মই এই পকা খুটাতে ভগৱানক দেখিছোঁ। পকা খুটাততো ভগৱান আছে, আছে। মাৰি দিলে গদা, ওলাই গ'ল। কেনেকৈ ওলাল? যত্ৰ অপায় অস্তি তত্ৰ উপায় অপি অস্তি। ভগৱন্তই ভকত হ'লে সমস্ত বিপদৰ পৰা উদ্ধাৰ কৰা পথ তেওঁ নিজে নিৰ্মাণ কৰি থৈছে। গতিকে যিটো প্ৰহ্লাদৰ কাৰণে সম্ভৱ, হিৰণ্যকশিপুৰ কাৰণে অসম্ভৱ। মাৰি দিলে গদা, ওলাই গৈছে ভকতক ৰাখিবৰ কাৰণে। অপায়টো ক'ত আছিল? হিৰণ্যকশিপুৱে ব্ৰহ্মাৰ ওচৰত বৰ লৈছিল। প্ৰথমতে অমৰ বৰ বিচাৰিছিল। ব্ৰহ্মাই ক'লে অমৰ বৰ দিব পৰা অধিকাৰ দেৱতাৰ নাই, ভগৱানেহে দিব পাৰে, তাৰ বাদে কি লাগে কোৱা। তেতিয়া তেওঁ ক'লে, তেনেহ'লে তোমাৰ সৃষ্টিৰ তলৈকৰ প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নালাগিব। দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব, বাহিৰতো মাৰিব নোৱাৰিব, ভিতৰতো মাৰিব নোৱাৰিব, আকাশতো মাৰিব নোৱাৰিব, পাতালতো মাৰিব নোৱাৰিব, অস্ত্ৰই মাৰিব নোৱাৰিব, শস্ত্ৰই মাৰিব নোৱাৰিব। সেই বৰকে দিয়া। ব্ৰহ্মাই তথাস্তু বুলি দি দিলে। হিৰণ্যকশিপুৱে প্ৰকাৰণতে অমৰ বৰেই ল'লে। তলৈকৰ প্ৰাণী ব্ৰহ্মাৰ সৃষ্টি, ব্ৰহ্মাৰ সৃষ্টিৰ প্ৰাণীৰ হাতত যদি তেওঁ কোনেও মাৰিব নোৱাৰে, মাৰিব কোনে? এইটো এটা উপায় আছিল। তত্ৰ উপায় মস্তি, তাত উপায় ব্যৱস্থা কৰি। অৰ্থাৎ সেই পকা খুটাৰ পৰা ব্ৰহ্মাৰ সৃষ্টি বাহিৰৰ প্ৰাণী হৈ ওলাই আহিব লগা। এফাল মানুহ এফাল সিংহ। তেনেকুৱা প্ৰাণী ব্ৰহ্মাই তেতিয়ালৈকে সৃষ্টি কৰা নাই। দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিছে। বাহিৰতো মৰা নাই, ভিতৰতো মৰা নাই, পানী পোতাত মাৰিছে। আকাশতো মৰা নাই, পাতালতো মৰা নাই, কৰঙনৰ ওপৰত তুলি মাৰিছে। অস্ত্ৰই মৰা নাই, শস্ত্ৰই মৰা নাই, নখেৰে বিদাৰি মাৰিছে। এয়া নামৰ মহিমা। গতিকে আমি ভাগৱতৰ দৰ্শনৰ মাজেদি আমাৰ ল'ৰা ছোৱালীবিলাকক, উঠি অহা প্ৰজন্ম, ঘৰৰ প্ৰতিজন সদস্য যাতে ভগৱন্তৰ হাজাৰ নামৰ পৰা এটা নাম যাতে তেওঁলোকে ক'বলৈ গাবলৈ অভ্যাস কৰে। আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে যে the thought of God comes to a man at the time of the death only through the grace of God.
মৰিবৰ সময়ত আমাৰ মুখত ঈশ্বৰৰ নামটো আহিবলৈ হ'লে আমাৰ ওপৰত ঈশ্বৰৰ কৃপা কৰিব লাগিব আৰু ভগৱন্তৰ পৰা সেই কৃপাটো পাবলৈ আমি কি কৰিব লাগিব ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ of remembrance নাম স্মৰণ every day every hour rather every second 24 ঘণ্টাত 1 সেকেন্ড হলেও ভগৱন্তৰ নামটো যাতে আমি মুখেদি উচ্চাৰণ কৰিব পাৰোঁ তাৰ কাৰণে আমি অভ্যাস কৰিব লাগিব when a strong habit is formed by unceasing practice throughout the period of life then it will be easy to remember God at the time of the day তেতিয়া হলে আমাৰ মৰিবৰ সময়ত ঈশ্বৰৰ নামটো অনবৰত হৈ যাব অজামিলে 10 নম্বৰ ল'ৰাটোৰ নাম নাৰায়ণ ৰাখিছিল নাজানে ভগৱানৰ নাম নাৰায়ণ খা নাৰায়ণ কোট নাৰায়ণ পৰ নাৰায়ণ পৰ নাৰায়ণ কৰোঁতে কৰোঁতে তেওঁ এটা অভ্যাস হৈ গৈছে এই অভ্যাসৰ বশৱৰ্তী হৈ যেতিয়া যমদূতে তেওঁক বান্ধি লৈছিল আইষ নাৰায়ণ এইকেইটা কোনে আহি বান্ধিছে বুলি কোৱাৰ লগে লগে 4 বিষ্ণুদূত আহি যমদূতৰ ৰছী কাটি অজামিলক মুক্তি দিছে এই কথা আমাক শাস্ত্ৰ ভাগৱতৰ দ্বাৰা দেখুৱাইছে গতিকে আমিও যাতে ল'ৰা ছোৱালীক এনে এটা অভ্যাসৰ মাজলৈ নিব পাৰোঁ পুৱা গধূলি যাতে ঈশ্বৰৰ প্ৰাৰ্থনা এটা কৰাব পাৰোঁ দৈনন্দিন জীৱনত যাতে ঈশ্বৰৰ নাম এটা যাতে তেওঁলোকে ক'ব পাৰে আমাৰ দুটা আখৰৰ নাম হৰি নামৰ ইটো দুগুটি অক্ষৰ জিভা অগ্ৰে থাকে যাৰ গংগা গয়া কাশী প্ৰয়াগ সেইটোকো জাগিব নালাগে তাৰ ভগৱন্তৰ দুটা আখৰৰ নাম যদি মুখত থাকে গংগা গয়া কাশীত নগ'লেও হ'ব ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায়েই মংগল তাৰ অমংগল নাই আমি সকলো সময়তে যাতে খাওঁতে শুওঁতে উঠোঁতে লৰোঁতে বহোঁতে স্নান পান কৰোঁতে সকলো সময়তে আমাৰ যাতে মুখত ভগৱানৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে ওলাই থাকিব পাৰে তাৰ কাৰণে আমি অভ্যাস কৰিব লাগিব ল'ৰা ছোৱালীক এই শিক্ষা দিব লাগিব এই শিক্ষাৰে শিক্ষিত কৰিলে আমাৰ জীৱনৰ সাৰ্থকতা হ'ব বুলি ভাগৱতে কৈছে আৰু এইখিনিতে আমি পাঠকক ঘূৰাইবৰ কাৰণে কৃষ্ণ সামৰ্থ ভকতি আতি একোৱে নচাৱে ভকতক পালক পুত্ৰক যে নমাৱে এৰা ভকতিৰ মহত কহিয়া ভকতিৰ শুনা সখী আশ্চৰ্য মহিমা হৰিয়া কৃষ্ণ হৰি অপৰাধ বিনাশম তজনাম নাৰায়ণ জানি নামে পখিল শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ঈশ্বৰণে হে স্বামী কৃষ্ণ তজবাৰ ভিতৰ আমি ইয়াতে প্ৰাণ প্ৰবন্ধ কৰোঁতে আমাৰ অনিচ্ছাকৃতভাৱে দুখ ত্ৰুটি হৈ যাব পাৰে শ্ৰৱণ কীৰ্তন কৰা ভকত সমস্তৰ লগতে আই মাতৃসকলৰো অবাঞ্ছিতভাৱে দুখ ত্ৰুটি হৈ যাব পাৰে সৰ্ব অপৰাধ মৰিখণ্ড কৰি তোমাৰ শৰণত দাস ৰূপে শান্তি কি পাৰ হাগত ঠাই যেন কৃষ্ণ হৰি হৰি